সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বহুপদ আৰু দ্বিঘাত সমীকৰণৰ পৰা কেনেকুৱা ধৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে বা বিগত বছৰ কেইটাত কেনেকুৱা ধৰণৰ এমচিকিউ প্ৰশ্ন আহিছে সেইখিনি আলোচনা কৰিম। কেতিয়াবা বহুপদ এটাৰ শূন্য দুটা দিয়া থাকিব পাৰে আৰু সেই শূন্য দুটাৰ সহায়ত আমি বহুপদটো নিৰ্ণয় কৰিব লাগে। ইয়াত যেহেতু দিয়া আছে -4 তাক আমি উৎপাদক বনাম x + 4 আৰু এটো দিয়া আছে 3/2 প্লাসৰ 3/2 দিয়া আছে তাক আমি x ৰ লগত -3/2 দি পেলাই উৎপাদক বনাই লব লাগিব। এতিয়া এই দুটা উৎপাদক আমি পূৰণ কৰিব লাগিব। x ইনটু কৰিলে x² x ইনটু -3/x -6x/2 plus 4x plus or minus a minus 12 divided by 2. এতিয়া আমি এই বহুপদটো 2 এৰে পূৰণ কৰি দিম। এই ক্ষেত্ৰত আমি এটা কথা জানিব লাগিব যে যেহেতু এটো এটা বহুপদ সমীকৰণৰ ক্ষেত্ৰতহে আমি উভয় পক্ষত যিকোনো সংখ্যা এটা পূৰণ কৰি সমাধান কৰিব পাৰো, বহুপদ এটা ঠিক তেনেদৰে আমি পূৰণ কৰিব নোৱাৰো। কিন্তু যেহেতু আমি এমচিকিউ সমস্যা সমাধান কৰিবলৈ গৈ আছো, গতিকে আমাৰ উত্তৰটো পাবলৈ যেটো সহজ পদ্ধতি আমি অৱলম্বন কৰিব পাৰো সেইটো আমি কৰিব লাগিব। সেই কাৰণে আমি মনে মনে 2 এটা পূৰণ কৰি যাম। ইয়াৰ ফলত পাম আমি 2x² -2 এটো হৰণ যাব কেনসেল হৈ থাকিব 28x প্লাস এটো হ'ব 8x -2 কেনসেল হৈ থাকিব 12। এতিয়া 2x² মাইনাসৰ 28x প্লাস 8x হ'ব প্লাসৰ 5x -12। অৰ্থাৎ এই দুটা শূন্যৰ সহায়ত পোৱা দ্বিঘাত বহুপদটো হৈছে 2x² প্লাস 5x -12। কেতিয়াবা বহুপদ এটাৰ শূন্যবোৰৰ সমষ্টি আৰু গুণফল দিয়া থাকিব পাৰে। সেই সমষ্টি আৰু গুণফলৰ সহায়ত কিদৰে বহুপদ নিৰ্ণয় কৰিম চাও। ধৰা হল এটা বহুপদৰ শূন্য দুটাৰ সমষ্টি দিয়া আছে 1/4 আৰু শূন্য দুটাৰ গুণফল দিয়া আছে -1/4। এই ক্ষেত্ৰত আমি বহুপদটো নিৰ্ণয় কৰিবলৈ আমি লিখি লম x² মাইনাস দি পেলাই লিখিব লাগিব শূন্যবোৰৰ সমষ্টি যেটো আছে 1/4x আৰু শূন্য দুটাৰ গুণফল যেটো চিহ্নত দিয়া থাকিব সেই চিহ্নটোকে আমি লিখিব লাগিব। ইয়াত আমি চাব লাগিব যে শূন্যবোৰৰ সমষ্টি যদি প্লাসত দিয়া থাকে আমি মাইনাসত লিখিম আৰু যদি মাইনাসত দিয়া থাকে প্লাসত লিখিম আৰু শূন্যবোৰৰ গুণফল যেটো চিহ্নত থাকিব সেই চিহ্নতে আমি লিখিব লাগিব। এতিয়া এই বহুপদটো 4 ৰে পূৰণ কৰি দিম। পূৰণ কৰিলে হ'ব 4x² মাইনাস ইয়াত থাকিব 1x -1। এই বহুপদটোত আমি শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ গুণফল কিদৰে নিৰ্ণয় কৰিম। ইয়াত আমি যদি এই বহুপদটোক ax² প্লাস bx প্লাস c বহুপদটোৰ লগত তুলনা কৰো তেতিয়া হলে bx ৰ পদটো ইয়াত নাই, অৰ্থাৎ প্ৰথম পদটো আৰু ধ্ৰুৱক পদটো দিয়া আছে। এনেকুৱা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু শূন্যকেইটাৰ গুণফল নিৰ্ণয় কৰিবলৈ আমি লিখিম আলফা প্লাস বিটা। যেহেতু ইয়াত মাজৰ পদটো নাই গতিকে 0/4 = 0 আৰু শূন্য দুটাৰ গুণফল হ'ব, গুণফলৰ কাৰণে আমাক লাগিব ধ্ৰুৱক পদ। ধ্ৰুৱক পদটো আছে -1 /x² ৰ সহগ 4। গতিকে এই বহুপদটোৰ শূন্য দুটাৰ যোগফল হৈছে 0 আৰু শূন্য দুটাৰ গুণফল হৈছে -1/4। এতিয়া উদাহৰণ হিচাপে আমি আন এটা বহুপদ লৈছো যত বহুপদটোত প্ৰথম পদটো আৰু দ্বিতীয় পদটো দিয়া আছে কিন্তু ইয়াত ধ্ৰুৱক পদটো নাই। এনেকুৱা বহুপদৰ ক্ষেত্ৰত আমি শূন্য দুটাৰ যোগফল লিখিবলৈ ইয়াত যেহেতু বি পদটো আছে গতিকে আমি বি পদটো চিন সলনি কৰি লিখিব লাগিব। চিন পৰিৱৰ্তন কৰি লিখিম প্লাসৰ 8 আছে আমি লিখিম -8/4 আৰু শূন্য দুটাৰ গুণফল হ'ব যেহেতু এই বহুপদটোত ধ্ৰুৱক পদ নাই গতিকে ধ্ৰুৱক পদটো 0 /x² ৰ সহগটো হৈছে 4 0 অৰ্থাৎ
4x² + 8x এই বহুপদটোৰ শূন্য দুটাৰ যোগফল হৈছে -2 আৰু শূন্য দুটাৰ গুণফল হৈছে 0 দ্বিঘাত বহুপদৰ লগতে কেতিয়াবা ত্ৰিঘাত বহুপদৰো শূন্য কেইটাৰ যোগফল আৰু শূন্য কেইটাৰ গুণফল নিৰ্ণয় কৰিব দিয়ে এই প্ৰশ্নটো 2015 চনত আহিছিল যত এটা ত্ৰিঘাত বহুপদ দিয়া আছে আৰু এই বহুপদ গিটাৰ শূন্যবোৰৰ যোগফল আৰু শূন্যবোৰৰ গুণফল কি হ'ব আমি নিৰ্ণয় কৰিম শূন্যবোৰৰ যোগফলৰ কাৰণে আমি লিখিম আলফা প্লাস বিটা প্লাস গামা ইয়াৰ কাৰণে আমি এটা কথা মনত ৰাখিব লাগিব যে দ্বিঘাত বহুপদৰ যেতিয়া আমি যোগফল নিৰ্ণয় কৰিছিলো তেতিয়া বিৰ মানটো আমি প্লাসত থাকিলে মাইনাসত লিখিছিলো আৰু গুণফলৰ ক্ষেত্ৰত ধ্ৰুবক পদটো আমি চিন সলনি নকৰাকৈ লিখিছিলো কিন্তু ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত যোগফলৰ ক্ষেত্ৰতো আমি বিৰ মানটো চিন পৰিৱৰ্তন কৰি লিখিম আৰু গুণফলৰ ক্ষেত্ৰত বিৰ মানটো অৰ্থাৎ ধ্ৰুবক পদটোৰ আমি চিন পৰিৱৰ্তন কৰি লিখিব লাগিব গতিকে আলফা প্লাস বিটা প্লাস গামা ইকুৱেল -5 আছে আমি লিখিম 5 ডিভাইডেড বাই 3 আৰু শূন্য কেইটাৰ গুণফল হ'ব তাত -3 আছে আমি লিখিম +3 ডিভাইডেড বাই 3 অর্থাৎ এই ত্রিঘাত বহুপদটোৰ শূন্য কেইটাৰ যোগফল হ'ব 5/3 আৰু শূন্য কেইটাৰ গুণফল হ'ব 1 এই প্ৰশ্নটো এটা দ্বিঘাত সমীকৰণ দিয়া আছে আৰু কৈছে যে এই দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'বলৈ হলে কোনটো শৰ্ত প্ৰযোজ্য হ'ব আমি জানো এটা দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান মানে দুটা স্পষ্ট বাস্তৱ মূল তেতিয়াই থাকিব যেতিয়া b² - 4ac greater than 0 হ'ব গতিকে এই ক্ষেত্ৰত আমি পাও b² মানে হ'ব p² - 4 into a হৈছে x² ৰ সহগ যেটো 1 into c হৈছে q greater than 0 অৰ্থাৎ p² - 4q greater than 0 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি 2023 চনত এটা প্ৰশ্ন আছে যত দিয়া আছে এটা বহুপদৰ মাত্ৰা যদি n হয় তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান আমি জানো যে বহুপদৰ মাত্ৰা যিমান হয় বহুপদৰ সংখ্যাও কিমান হ'ব অৰ্থাৎ এই বহুপদটোৰ শূন্যৰ সংখ্যাও n হ'ব n টা এতিয়া আমি আলোচনা কৰিম এটা লেখৰ সহায়ত কিদৰে বহুপদৰ শূন্যৰ সংখ্যা নিৰ্ণয় কৰিব পাৰো উদাহৰণ হিচাপে এটা লেখ অঙ্কন কৰি লৈছো যত লেখডালে x অক্ষৰ দুটা বিন্দুত ছেদ কৰিছে গতিকে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব 2 আমি মনত ৰখা দৰকাৰ যে লেখডালে x অক্ষক যিমান বাৰ ছেদ কৰিব সিমানেই হ'ব সেই বহুপদটোৰ শূন্যৰ সংখ্যা যদিও লেখডালে y অক্ষক ছেদ কৰিছে কিন্তু y অক্ষৰ ছেদ বিন্দুটো কেতিয়াও শূন্যৰ সংখ্যাৰ হিচাপত নাহে লগতে আমি সেই বহুপদটোৰ শূন্য দুটাও ক'ব পাৰিম আৰু এই বহুপদটোৰ শূন্য দুটা হৈছে এটা হৈছে -2 আৰু এটা হৈছে 1 গতিকে লেখডালৰ সহায়ত আমি শূন্যৰ সংখ্যা লগতে শূন্যবোৰো আমি নিৰ্ণয় কৰিব পাৰিম